বৰ্তমান মই উপস্থিত আছোঁ আমবাৰী ফাটাচিল আৰক্ষী থানাৰ বাহিৰত আছোঁ আৰু বাহিৰৰ চৰা আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু আমবাৰী ফাটাচিলৰ যি আৰক্ষী থানা আছে আৰক্ষী থানাৰ বাহিৰত এক বিশৃংখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে যিহেতু কেৱল ফাটাচিল আমবাৰী নহয় বিভিন্ন আৰক্ষী থানাৰ বাহিৰৰ চৰাত এক বিশৃংখল পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু মই বৰ্তমান দেখুৱাইছোঁ ইয়াৰ আমবাৰী ফাটাচিল থানাৰ বাহিৰৰ বিশৃংখল পৰিৱেশ চাওক আপোনালোকে শ গাড়ী স্কুটিৰ পৰা আদি কৰি বাইক চাৰিচকীয়া অটো ভেন আদি কৰি প্ৰায় শ গাড়ী ইয়াতে আবদ্ধ হৈ তেওঁলোকে আৰক্ষীয়ে পেলাই থৈছে যিহেতু এক ধৰণৰ যাতায়াতৰ বাবে বিশৃংখল পৰিৱেশত দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে ইয়াতে শ গাড়ী এনেকৈ পেলাই থোৱা দেখিবলৈ পোৱা গৈছে যিহেতু আৰক্ষী থানাৰ বাহিৰৰ ভাগ আচলতে খুব সুন্দৰ থাকিব লাগে সেই সুন্দৰ ঠাইত এতিয়া বৰ্তমান দেখিছে আপোনালোকে এক বিশৃংখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে এখন নহয় দুখন নহয় 100খনৰো অধিক ইয়াতে অটোৰ পৰা আদি কৰি চাৰিচকীয়া অটো ভেন স্কুটি বাইক দামী গাড়ী ইয়াতে পৰি থকা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে কিহৰ বাবে ইয়াতে এইসমূহ গাড়ী পেলাই থৈছে বা কিহৰ কাৰণে এইসমূহ গাড়ী কোনো ব্যৱস্থা কৰা নাই সেয়া আমি দেখুৱাইছোঁ বা সেয়া যে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে ইমান গাড়ী যে ইয়াতে পেলাই থৈছে ইয়াত আচলতে কি কৰিব কিহৰ কাৰণে ইয়াতে দেখিছে আপোনালোক যিহেতু আমি দেখুৱাইছোঁ জংঘলে আৱৰি পৰা দেখিবলৈ পোৱা গৈছে গাড়ীসমূহত এক ধৰণৰ জংঘল হৈ পৰিছে আৰু ইয়াতে এক বিশৃংখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে যিহেতু এনেকৈ যদি আৰক্ষীৰ বাহিৰ চৰাত যদি এই পৰিৱেশ দেখিবলৈ পোৱা যায় কেৱল আমবাৰী ফাটাচিলৰ আৰক্ষী থানাই নহয় এনেকুৱা গুৱাহাটী মহানগৰত বিভিন্ন আৰক্ষী থানা আছে যিটো আৰক্ষী থানাৰ বাহিৰৰ চৰা এক ধৰণৰ বিশৃংখল পৰিৱেশ দেখিবলৈ পোৱা যায় শ অটো বাইক ৰিক্সা আদিৰ পৰা আদি কৰি সকলো ইয়াতে গাড়ী ইয়াতে আবদ্ধ হৈ পৰি থকা দেখিবলৈ পোৱা গৈছে এক ধৰণৰ জংঘলে আৱৰি ধৰা দেখিবলৈ পোৱা গৈছে এইবিলাকৰ কি ব্যৱস্থা কৰিব আৰক্ষীয়ে বা এইবিলাক আৰক্ষীয়ে কিবা ব্যক্তিগত কিবা আছে নেকি নহ'লে তেওঁলোকে ইয়াতে কিয় পেলাই থৈছে বা কিবা কাৰণত যদি কোনো চুৰিৰ গাড়ী হওক বা কিবা বেলেগ কিবা দুৰ্ঘটনাৰ গাড়ী যদি ইয়াতে থৈ পেলাই থৈছে তেনেহ'লে এইবিলাকৰ ব্যৱস্থা কিয় নকৰে এক ধৰণৰ বিশৃংখল বুলি কৈছোঁ আৰু ইয়াতে যান জঁটে আৱৰি ধৰিছে যান জঁটত এক ধৰণৰ গাড়ী মটৰ যিহেতু এইখিনি এটা ব্যস্ততা পথ বুলি ক'ব লাগিব এই ব্যস্ততা পথত এই গাড়ীসমূহৰ বাবে কিন্তু এক ধৰণৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যান জঁট হৈ পৰে যিহেতু স্কুল কলেজে অহা যোৱাৰ সময়ত কিন্তু এইখিনি ঠাইত এই গাড়ীসমূহ যিহেতু ৰাস্তাৰ ছাইডেৰে তেওঁলোকে ইয়াতে থৈ দিছে বিভিন্ন গাড়ী ইয়াতে ৰাস্তাৰ ছাইডেৰে থৈ দিয়া দেখিবলৈ পোৱা গৈছে এইসমূহৰ বাবে কিন্তু বহুতো দুৰ্ঘটনা সংঘটিত হয় যিহেতু আৰক্ষী থানাৰ বাহিৰ চৰাত যদি এই পৰিৱেশ দেখিবলৈ পোৱা যায় তেনেহ'লে এক অসমখনৰ যেন এক সৌন্দৰ্য বৰ্ধিত এক সৌন্দৰ্য নোহোৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে বা সৌন্দৰ্য নোহোৱা এক পৰিৱেশ দেখিবলৈ পায় যদি এনেদৰে যদি গাড়ীসমূহ পেলাই থৈ এই কেৱল এখন নহয় দুখন নহয় প্ৰায় 100খনতকৈ অধিক গাড়ী ইয়াতে নামী গাড়ী ইয়াতে আবদ্ধ কৰি পেলাই থৈ দিয়া হৈছে এইসমূহ আৰক্ষীয়ে কি কৰিব বা পৰৱৰ্তী সময়ত আমি দেখুৱাম যে আৰক্ষীয়ে এইসমূহৰ ব্যৱস্থা কি কৰিব বা এনেকৈ বছৰ ধৰি ইয়াতে পচি থাকিব নেকি ইয়াতে জংঘলে আৱৰি ধৰিব নেকি আমি পৰৱৰ্তী সময়ত দেখুৱাবলৈ চেষ্টা কৰিম চাই থাকিব আমাৰ সৈতে এনি ভাৰত 24 জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ